হাগ্ৰামা আৰু প্ৰমোদ বড়ো একেলগে বহাত আপত্তি নাই হাগ্ৰামাৰ। BPF আৰু UPPL একত্ৰিত হলে BTCত কোনো দলৰে অস্তিত্ব নাথাকিব। BJP কংগ্ৰেছ ৰাইজৰ দল আদিৰ কোনো কাম নাথাকিব BTCত। অখিল গগৈৰ অস্তিত্ব উজনি অসমতহে, BTCত নহয়। BPF আৰু UPPL একত্ৰিত হোৱাটো এক ৰাজনীতি বুলিহে দুহাৰে হাগ্ৰামাই। প্ৰমোদ বড়োৰ বিপদৰ সময়ত বড়ো জাতি একত্ৰিত হ'ব লাগে, কিন্তু হাগ্ৰামা বিপদত পৰিলে বড়ো জাতি একত্ৰিত হ'ব নালাগে। BPF UPPL একত্ৰিত হ'লে BTR বুলিলে চিফ হ'ব প্ৰমোদ বড়ো আৰু BTC বুলিলে চিফ হ'ব হাগ্ৰামা মহিলাৰী। PMB মিটিং হৈছে, BPF দলৰে পলিচি মেকিং বডিৰ মিটিং। এই মিটিঙত কি আলোচনা হৈছে হোৱা নাই, PMBৰ যিবিলাক ডিচিশ্যন সেইটো আউট কৰা নাযায়। জানে আমি BPF দল হিচাপে আগন্তুক নিৰ্বাচনত কেনেকে কাম কৰিব, কি আঁচনি লৈ পেলাই যাম, এইবিলাক কথা আমাৰ ভিতৰত থাকিব। পলিচি মেকিং, এই পলিচিটো আপোনাক ক'লে কেনেকে হ'ব, আমাৰ ভিতৰত আছে। স্যাৰ এফচি কৈছে UPPL আৰু BPF লগ হ'ব লাগে, বড়ো ৰাজনীতি BTR কি কয় সেইটো? আপচু হোৱাটোতো বেয়া হোৱা নাই, হ'ব লাগে, কিন্তু ফাৰা নাই যে ইহঁতে। আপচু প্ৰেচিডেণ্ট ডিফেন বড়ো সি নিজে মোৰ ওচৰত আহিছিল, খাম্পা আৰু ডিফেন বড়ো ইহঁতে নিজে মোৰ ওচৰত আহিছিল যে দুটা দল একেলগে হৈ পেলাই মানে নিৰ্বাচনটো খেলিব পাৰিলে ভাল বা মিলিব পাৰিলে ভাল আৰু একগোট হ'ব লাগে বোলে, এইবিলাক প্ৰপ'জাল লৈ পেলাই মোৰ ওচৰত আহিছে। তেতিয়া মোৰ পৰা ক্লিয়াৰ স্পষ্ট যে আমি দুটা পাৰ্টি গোট হ'ব পাৰিলেতো আমাৰ কাৰণে বিৰাট ভাল হ'ব। মই পুৰা পজিটিভ এই লাইনত খাম্পাকো কৈছো, ডিফেন বড়োকো কৈছো। মই আপোনাকে দৰকাৰ কৰি নাই পুৰা পজিটিভ লাইনত মই মেছেজটো দিছো যে ইহঁতে আজিলৈকে কিন্তু পাৰা নাই। প্ৰমোদ বড়ো আৰু মই দুইজনে বহি পেলাই আলোচনা কৰিব লাগে। এই পৰিৱেশটো খাম্পা আৰু ডিফেনে আজিলৈকে আমি দিব পৰা নাই বা কৰিব কৰা নাই। কিন্তু বাহিৰে কৈ থাকিলে নহ'ব নহয়। ইহঁতে মোৰ ওচৰত কথা দি পেলাই গৈছিল, খাম্পাও কথা দিছে, ডিফেন বড়ো কথা দিছে যে আপোনালোকে দুইজনে বহি পেলাই কথা পাতিলে সব কিছু হৈ যাব। মোৰ ইচ্ছা আছে বহিম, কিয় পাৰা নাই? এনে বাহিৰে দুটা দলে একগোট হ'ব লাগে বুলি এনে বাহিৰে এই মোবাইলত এই টিভিত কৈ থাকিলে নহ'ব, প্ৰেক্টিকেল কৰক। মই আজিও বহাৰ কাৰণে ৰেডি, বহিব, একগোট হ'ব লাগে, আমাৰ কোনো আপত্তি নাই। আমি একগোট হোৱা মানে আৰু ইয়াত BTCত আৰু কোন পলিটিক্স থাকিব? BJP নহয়, আমাৰ ৰিজনেল BPF আৰু UPPL চৰকাৰ বনাব ইয়াত, বেলেগ দলে পাত্তা নাপায়। কি BJP কি কংগ্ৰেছ চবেই নাপাব। এইফালে আপাৰ আছামৰে, আমাৰ ইয়াত নহয়, এইফালে আপাৰ আছামত। মইতো লগ কৰিবৰ কাৰণে ইচ্ছা আছে বুলি কৈ আছো মই, কিন্তু ইহঁতে কিয় অহা নাই আজিলৈকে? এই ডিফেন বড়ো যে কৈছে কিয় পাৰা নাই, কিয় লৈ অহা নাই? খাম্পা যে কৈছে কিয় অহা নাই? ৰাজনীতি এতিয়া কিবা নাই না, এই বড়ো জাতি একগোট হ'ব লাগে বুলি। আমি যেতিয়া বিপদত আছিল তেতিয়া বড়ো জাতি এক হ'ব নালাগে, এতিয়া বিপদত আছে UPPL এই বড়ো জাতি একগোট হ'ব লাগে। কোনো BJPও নাপায়, কোনো কংগ্ৰেছো নাপায়, কোনো ৰাইজৰ দলো নাপায়, কোনো UDPও নাপায়। আমি যদি একগোট হয়, কোন চিফ?
বিটিআৰ বুলি ক'লে প্ৰমোদ বড়ো হ'ব, বিটিচি বুলি ক'লে মই হ'ব। শক্তি আছে আগৰ হাগৰমা মই বিটিআৰত নহয়, মই বিটিচিৰ চিপ হ'ব। যদি বিটিআৰে থাকে প্ৰমোদ বড়ো বিটিআৰত চিপ হ'ব। তাৰমানে মই বিটিআৰত চিপ নহয়, মই বিটিচিৰ চিপ। তাৰমানে ইয়াত মুখ্যমন্ত্ৰীৰ কোনো খেল নহ'ব ইয়াত। এইবিলাক কি কয়? আমি দুটা দল এক হোৱাৰ পিছত আৰু কি খাক লাগে? আগৰ হাগৰমা এতিয়া হাগৰমা শক্তি হৈ আছে এতিয়াও আগতকে বেছি, এইবিলাক কেনেকুৱা মনোভাৱ দেখা আগতকে বেছি এইবিলাক কি ৰণকৌশল মই কেনেকে কম আপোনাক? কি ৰণকৌশল লৈছে লোৱা নাই মই কেনেকে কম আপোনাক? আমাৰ ভিতৰত আছে। বিপিএফ দলটো কেনেকে ইলেকশ্যন খেলিলে চৰকাৰ বনাব পাৰে ইয়াৰ বুদ্ধিটো মই আপোনাক কেনেকে কম? তাৰমানে আপোনালোকৰ এই ইলেকশ্যনত মিত্ৰতা হ'ব বিপিএফৰ লগ হ'ব এই ইলেকশ্যনত? ক'লেতো ভাল ৰে, ক'লেতো ভাল। এতিয়া ইউপিপিএলে নিজে বিপদত আছে, বুজা নাই? যেতিয়া বিপিএফে নিজে আমি বিপদত আছিল এই সময়ত বড়োজাতি একগোট হ'ব নালাগিছিল। এতিয়া ইউপিপিএলে বিপদ হৈ গ'ল, বড়োজাতি একগোট হ'ব লাগে বুলি। এইটো কি কথা হয়? মই বড়ো নাছিল, মই কিবা নাথ শৰ্মা আছে নেকি? মই বড়ো নহয়। প্ৰমোদ বড়োহে বড়ো। প্ৰমোদ বড়ো বিপদত পৰিলে বড়োজাতি একগোট হ'ব লাগে। যেতিয়া হাগ্ৰামা মহিলাৰে বিপদত যায় বড়োজাতি একগোট হ'ব নালাগে। মই নাথ আছিল না শৰ্মা আছিল না আলি আছিল, মই জাম্বা দেই। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক নৰ্থ ইষ্ট।